মোৰ কথা হ'ল এই আবেদ আলী মাষ্টাৰ যিজন মানুহ সেইজন মানুহ যিখিনি মাটিত ঘৰ বস্তি বনাইছে সেইখিনি মেধি মাটি বাহিৰত যেতিয়া চৰকাৰী মাটি আছে এটা নিউজ আমি পাইছোঁ মই নিউজত চাইছোঁ যে তেওঁলোকে কৈছে যে ইয়াত চৰকাৰী ৰাজহুৱা পুখুৰী আছে না সেইটো মিছা কথা ৰাইজৰ পুখুৰী এতিয়াও বিচাৰ খোজাৰ বুলি পোৱা যাব ৰাজহুৱা কোনো পুখুৰী নাই ৰাজহুৱা সম্পত্তি আমাৰ বাপ দাদাকালে সম্পত্তি আমাৰ দাদাই খাইছে ময়ো মোৰ বাবাই খাইছে তেওঁলোকে মৰিছে এতিয়া মই বকদখল কৰি খাই আছোঁ বৰ্তমানো খাই আছোঁ তাতে ক'ত ৰাজহুৱা পুখুৰী ক'তো নাই এতিয়া মোৰ দখলতে আছে আবেদ মাষ্টাৰ যে এক লাচা মাটি বেদখল কৰি লোৱা নাই এইটো সত্য কথা তেওঁলোকে যদি কিবা বাতৰি কৰিছে তেওঁলোকে সেইটো মিছা কথা কৈছে মানে চৰকাৰী ভূমি বেদখল কৰা নাই তেওঁ ঘৰ আহিছে বোলে চৰকাৰী ভূমি বেদখল কৰি নাই নাই সেইটো মিছা কথা সেইটো মাটি মোৰে 19 নম্বৰ বাটাৰ 140 নম্বৰ দাগৰ সন্মুখৰ মাটি আপুনি বিক্ৰী কৰিছে নাই সেইখিনিতো বিক্ৰী কৰিছে মোৰ খুৰাৰ পৰা লৈছে মই এজন শিক্ষক মানুহ মোৰ স্কুলৰ নাম নহয় মোৰ নাম মিৰ্জা আবেদ আলী আহমেদ মোৰ স্কুলখনৰ নাম কিসমত কাটমি প্ৰাথমিক বিদ্যালয় মই এজন শিক্ষক শিক্ষা জগতৰ লগত জড়িত থাকোঁ সেই মুহূৰ্তত মোৰ ঘৰৰ পৰা এটা মটৰ কোনোবাই চুৰ কৰি লৈ গৈছে পিছত মই এটা মটৰ কিনিব লগা হ'ল তেতিয়া মই পুৰাণগাঁও চাৰিআলিত আহি শুনা পালোঁ দেখা পালোঁ যে এজন মানুহে এটা মটৰ বিক্ৰী কৰিব পিছত লগত থকা দুজন মানুহ চুৰমান আলী আৰু লালচান আলী তেওঁলোকে ক'লে যে এই মটৰটো জিয়াৰুল নামৰ ল'ৰাটোৱে বিক্ৰী কৰিব এই মটৰটো পাৰিলে আপুনি লওক তেতিয়া মই সিহঁতক কৈছোঁ মই পুৰণা মটৰ নলওঁ ছেকেণ্ড হেণ্ড বস্তু নলওঁ মই নতুন বস্তু কিনি ল'ম সিহঁতে ক'লে যে ঠিক আছে বাৰু আপুনি যিহেতু পুখুৰীত পানী দিব গতিকে আপোনাৰ অসুবিধা নহ'ব পাৰ টাইম কেতিয়াবা পানী দিব এইটো হৈ যাব বাকী যে নহওক ওপৰত পুৰণা দেখা গ'লেও ভিতৰত ভাল সেই সূত্ৰে মই মটৰটো লৈছোঁ 3600 টকা দি কিনি লৈছোঁ জিয়াৰুল ইছলাম তেওঁৰ পিতৃৰ নাম হ'ল আব্দুল হামিদ মাষ্টাৰ তেখেতৰ ঘৰ কান্দুলিমাৰী সেই ল'ৰাজনে মোৰ ওচৰত বিক্ৰী কৰিলে লগতে চুৰমান আলী লালচান আলী বাবুল আলী এওঁলোকে আৰু চাহ দোকানত দুজন মানুহ চাহ দোকানী শ্বাহজাহান আলী আৰু তেখেতৰ মিছেছ আছিল এওঁলোকে লগত থাকি মটৰটো মোক কিনি দিলে মই এনেকৈ মটৰটো লৈছোঁ কিন্তু মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কিছুমান মানে উৰা বাতৰি ওলাইছে যে মই শিক্ষক মানুহ হৈ মটৰটো মই চুৰ কৰি লৈছোঁ কিন্তু মই প্ৰকৃতপক্ষে মই মটৰটো চুৰ কৰা নাই এওঁলোকে লগত থাকি মোক মটৰটো কিনি দিছে কথাটো একদম সম্পূৰ্ণভাৱে মিছা বুলি ক'ব বিচাৰে নেকি আপুনি আৰু এইটো কথা একেবাৰে সম্পূৰ্ণভাৱে মিছা কথা ভিত্তিহীন কথা এওঁলোকে প্ৰচাৰ কৰি আছে এক শ্ৰেণীৰ দুষ্ট চক্ৰই লগ লাগি তাৰমানে মোৰ মান সন্মান নষ্ট কৰিব লাগে মোক শৈক্ষিক জগতৰ পৰা অলপ মানে আঁতৰাই ৰাখিব লাগে এইবিলাক পৰিকল্পনা তেওঁলোকে ৰচনা কৰি মোক এইবিলাক কাম কৰি আছে যিয়ে নহওক মই জিয়াৰুলৰ পৰা হেৰিটো মটৰটো লৈছোঁ লোৱাৰ পিছত মই যোৱা 26/1/2025 মই লৈছোঁ সিদিনা 26 জানুৱাৰী আছিল সিদিনা মই মটৰটো লৈ যেতিয়া বয়ৰিং কৰিলোঁ বয়ৰিং কৰাৰ মানে 8 দিনমান পিছত এই আব্দুল কাইম নামৰ এজন ল'ৰা কান্দুলিমাৰী গাঁৱৰ তেখেতে গৈ মোক সুধিলে ৰাতিপুৱা 7 বজাত ক'লে ছাৰ আপুনি বোলে এটা মটৰ কিনিছে মই কৈছোঁ হয় কিনিছোঁ কিয় কয় ছাৰ মটৰটো চাব পাৰিম না পাৰিব পিছত য'ত বয়ৰিং কৰিছোঁ তাত মই তেখেতক লগত লৈ গৈছোঁ তেখেতে মটৰটো চাই ক'লে এই মটৰটো মোৰ ছাৰ ঠিক আছে তোমাৰ যদি হয় কোনো কথাই নাই তোমাৰ মটৰ তুমি লৈ ল'বা মোৰ ঘৰত আছে মানে আৰু হাৰাই নাযায় পলাই নাযায় ইয়াতেই থাকিব গতিকে মই যিবিলাক মানুহক লগত লৈ কিনিছোঁ সেইকেইটা মানুহক মই ফোন কৰোঁ পিছতে লালচান আলী আৰু চুৰমানক মই ফোন কৰিলোঁ সিহঁত দুটা মোৰ ঘৰত গৈ ক'লে যে ছাৰ ঠিক আছে যদি এওঁলোকৰ মটৰ বুলি মালিক ওলাইছে তেনেহ'লেতো বুজা গ'ল যে জিয়াৰুলৰ মটৰটো চুৰ কৰি আনিছে তেতিয়া ক'লে যে এওঁলোকক মটৰ আপুনি দি দিয়ক কথা নাই আমি আপনার যেখিনি পয়সা 3600 টাকা আমি জিয়ারুলের পৰা আদায় করে দিম হ'ব বাৰু ঠিক আছে কোনো কথা নাই খবর মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।